যদি দুৰাচাৰয়াতি যদি মায় ধৰ্ম জাতি কৰে মাত্ৰ কৃষ্ণৰ কীৰ্তন আত্ৰীয় প্ৰয়াসে ভাবে এতেকে কৃষ্ণৰ পাৱে চিন্দেশবে সংসাৰ বন্ধন সত্য যুগে ধ্যান কৰি সদায় আৰাধে হৰি নানা যজ্ঞ যজিয়া ত্ৰেত্ৰাত ৰাম দ্বাপৰে ভকতি ভাবে পুজি আজি গতি পাৱে মহা মহা মহন্ত সাক্ষাৎ যতে যুগৰ ধৰ্ম আচাৰ যতে কৰ্ম ও কীৰ্তনে সবাৰো ফল পাৱে কলিৰ পৰম ধৰ্ম মাধৱৰ নাম কৰ্ম কীৰ্তনে খে জানি বাণী পদি মোৰ এটা ডাঙৰ ধৰ্ম আছে সত্য যুগে ধ্যান কৰি সদায় আৰাধি হৰি সত্য যুগৰ লোকসকলে সদায় ধ্যান কৰি হৰি আৰাধনা কৰিছে এইখিনিতে মই এটা কথা আপোনালোকক প্ৰাসংগিক কথাও জনাব বিচাৰিছোঁ ভাগৱত শাস্ত্ৰৰ প্ৰতিটো শব্দ অৰ্থ সুন্দৰকৈ আমি বিশ্লেষণ কৰি যাব লাগে আমি ইয়াতে সদায় পঢ়ি আছোঁ সত্য যুগে ধ্যান তথা যুগে যজ্ঞ দ্বাপৰত পূজা কলিত হৰি নাম এইটো কথা শুনিছোঁ আচল কথা অৰ্থটো এনে বুজি আছোঁ যে কলিতহে হৰি নাম গাব লাগে যজ্ঞত আছিল ত্ৰেতা যুগত সত্য যুগত ধ্যান আছিল দ্বাপৰত পূজা আছিল এইটো বুজি আছোঁ কিন্তু বাপসকল সেইটো নহয় সত্য ধ্যান মানে সেই ধ্যান আন কোনো দেৱতাৰ নাছিল কেৱল হৰিৰ ধ্যান কেৱল হৰিৰ ধ্যান সেইকাৰণে ইয়াত সুন্দৰকৈ বাক্যটো লিখিয়ে দিছে চাওকচোন সত্য যুগে ধ্যান কৰি সদায়ে আৰাধে হৰি ধ্যান মানে হৰিৰ ধ্যানহে আছে চাৰিও যুগৰ সেব্য পুৰুষ কেৱল হৰিহে আৰু কি কৈছে দ্বাপৰে ভকতিভাৱে পুজি যি গতি পাৰে দ্বাপৰত পূজা কৰিছিল কাৰ পূজা কৰিছিল ভগৱন্ত পুৰুষৰ সেই কালত আপোনালোকে জানে পূজা বিধেয় আছিল পূজা মানে কাৰ ভগৱান কৃষ্ণ সেইকাৰণে ৰাজসুই যজ্ঞত সকলো দেৱ ব্ৰাহ্মণৰ উপস্থিতিত যুধিষ্ঠিৰে কাৰ পূজা কৰিছিল ভগৱান কৃষ্ণ সেই পূজা মানে কোনো ভদ্ৰা কালী এয়া নাছিল পূজা মানে আছিল কেৱল ভগৱানৰ পূজা আৰু যজ্ঞ মানে আছিল ভগৱানৰ আন এটা নাম যজ্ঞেশ যজ্ঞৰ ঈশ্বৰ কেৱল ভগৱন্তক সেই যজ্ঞৰে আৰাধনা কৰা হৈছিল কিন্তু পাছৰ কালতে আমাৰ বুজাত খেলি মেলি হৈ আমি বুজি ল'লোঁ যে আন দেৱতাৰ পূজা সেৱা বুলি গতিকে চাৰিও যুগত সেৱা কেৱল ভগৱন্তৰে হৈছিল কিন্তু পদ্ধতি বেলেগ আছিল ধ্যানটো বৰ দুষ্কৰ কাম আছিল কলি সত্য যুগৰ লোক সদায় সত্যৱন্ত সৎগুণযুক্ত হোৱা কাৰণে তেওঁলোকে ধ্যান কৰিব পাৰিছিল বহুকাল মনক স্থিৰ কৰি ভগৱন্তৰ ৰূপ চিন্তন কৰিব পাৰিছিল নাম জপ কৰিব পাৰিছিল
আৰু প্ৰতিদিনে কৰাৰ পাছত যি ফল পাইছিল, ত্ৰেতাত অনেক দ্ৰব্যৰে ভগৱন্তৰ নামত আহুতি দিয়া হৈছিল, সেইখিনি কৰি পিনাই যি ফল পাইছিল, দ্বাপৰত নানান বিধি ব্যৱস্থাৰে পূজা কৰি যি ফল পাইছিল, পূজা কৰিব হ'লে বহুত বিধি মানিব লাগে, মন্ত্ৰৰ উচ্চাৰণ শুদ্ধ হ'ব লাগে, প্ৰতি দ্ৰব্য শুদ্ধ হ'ব লাগিব, অলপ ইফাল সিফাল হ'লেই পূজাৰ ফল নোপোৱাৰ বাদেই সেই ইষ্ট দেৱতাই আনকি ছিদ্ৰহে ধৰি অপকাৰহে কৰিব। গতিকে ইমান দুষ্কৰ কামবিলাকৰ দ্বাৰাহে হৰিক পাইছিল। কিন্তু কলিকালত কি হৈ গ'ল, কলিৰ পৰম ধৰ্ম মাধৱৰ নাম কৰ্ম কীৰ্তনেখে জানিবা নিপতি, কলিৰ পাতেক ছয় কীৰ্তনেখে কৰে ক্ষয়, পাৱে নৰে পৰম মুকুতি। এইবোৰ ইমান দুষ্কৰ কামবোৰে ঈশ্বৰক ভজনা কৰিব নালাগে। কি কৰিব লাগে? কেৱল ৰাম বুলি ক'ব লাগে, ভগৱানৰ নামটো উচ্চাৰণ কৰিব লাগে, নামটো কীৰ্তন কৰিব লাগে, নামটো আনে কীৰ্তন কৰিলে কাণেৰে আনন্দ হৈ শুনিব লাগে, নামটো এনেই থকা সময়ত অহৰহ নাম লৈ থাকিব লাগে, নামৰ জপ কৰিব লাগে, নামকেই ধ্যান কৰিব লাগে। কেৱল নাম আধাৰ, কলিযুগ কেৱল নাম আধাৰ, কলিযুগৰ নামৰ বিনে অন্য কোনো গতি নাই। গতিকে এই ওপৰৰ যুগকেইটাত যিমান ফল পাইছিল, এইবিলাক দুষ্কৰ কাম কৰি কলিত কেৱল ৰাম বুলি ক'লে, হৰিৰ নাম ল'লে, হৰিৰ কীৰ্তন কৰিলে সেই সকলোবোৰ ফল পাই যায়। 1 নম্বৰ। 2 নম্বৰ, কলিকালৰ আৰু এটা মহাগুণ আছে। সেইটো কি? আন যুগত সৎ কামটো কৰিলে তাৰ পুণ্য পাইছিল, কামটো হৈ যোৱাৰ পাছতহে পুণ্য পোৱা যায়। দান কৰিলে দানৰ পুণ্যটো পোৱা যায় সত্য ত্ৰেতা দ্বাপৰত। আৰু অসৎ কাম কৰিম বুলি ভাবিলে পাপ আহি যায়, কৰিম বুলি ভাবিলেও পাপ আহে, কৰাটো বাদেই। কিন্তু কলিকালত উল্টা হৈ গ'ল, যে সৎ কামবিলাক কৰিম বুলি যদি মন স্থিৰ কৰে, তেতিয়াই পুণ্য আহিবলৈ ধৰে, পুণ্য লগে লগে পায়। কিন্তু অসৎ কামটো হাজাৰ ভাবি থাকিলেও পাপ নহয়, যেতিয়ালৈকে তাক হাতে কামে কৰা নহয়। ই কলিকালৰ এটা মহৎ গুণ। নহ'লে বাপসকল আইসকল আমাৰ নিস্তাৰ নহ'লহেঁতেন। কি কাৰণে? তমোগুণৰ প্ৰভাৱত আমাৰ মন মগজুত কলিযুগত প্ৰতিনিয়ত আমাৰ মনত বেয়া চিন্তা, বেয়া ভাৱ আহিয়ে থাকে, আহিয়ে থাকে। গতিকে আমাৰ যদি ভাবিলেও পাপ হোৱা আগৰ যুগবিলাকৰ দৰে হ'লহেঁতেন, আমাৰ পাপৰ গণনা কৰিব নোৱাৰা হ'ল। বিপৰীতে কিন্তু ভাল কামবোৰ কৰোঁ বুলি মনে ভাবিলেও, উদ্যোগ ল'লেও পুণ্য আহি যায়। গতিকে এই মহাগুণটোৰ বাবে পৰীক্ষিত ৰজাই কলিক প্ৰাণে নামাৰিলে, থাকিবলৈ স্থান দিলে। আপোনালোকে এইখিনি জানে, কিন্তু তাতে নজনা কথা এটাহে আছে। সোণত স্থান দিলে মানে সোণ থাকিলেই কলি থাকিব তেনে নহয়, সোণৰ মোহটোহে কলিৰ বাসস্থান। সোণৰ পৰা অহা অহংকাৰটোহে কলিৰ, সম্পদৰ পৰা অহা অহংকাৰটোহে কলিৰ বাসস্থান। অহংকাৰ হ'লেহে কলিৰ বাস হয়, কলিয়ে তাৰ প্ৰভাৱ কৰিব পাৰে। পৰীক্ষিত ৰজাই সোণৰ মুকুটটো পিন্ধি গ'ল বুলিয়েই, জৰাখণ্ডৰ মুকুটটো পিন্ধি গ'ল বুলিয়েই
কলিয়ে প্ৰভাৱ পেলাব পৰা নাছিল। তেওঁতো সোণৰ মুকুট আনে পিন্ধাটো হ'লেও নিজে বনাই লোৱাটো হয়তো পিন্ধি গ'লেহেঁতেন বা পিন্ধি আছিল, বা তেওঁক দেহতো আনো সোণ আছিল। কিন্তু মোৰ পিতৃ পিতামহসকলে জৰাসন্ধক পৰাস্ত কৰিছিল। মই সেইসকলৰ পুত্ৰ। এই যি অহংকাৰ, সেই অহংকাৰটোৰতে মই ইমান শৌৰ্য বীৰ্যশীল বংশৰ ৰজা, গতিকে মই আহি থিয় হৈ পানী বিচাৰি আছো, তই পানী দিব নোৱাৰনে? এই বুলি আচলতে তেওঁ অহংবোধ আহিল। সেই অহংকাৰৰ ফলতে কলিৰ প্ৰৱেশ কৰিব পাৰিলে তেওঁ মনত। বোলে ঠিক আছে বেটা, এই মৰা সাপটোকে তাৰ দেহত লগাই দিয়ে। যে সোণতকৈ সোণৰ অহংকাৰটো, সম্পদতকৈ সম্পদৰ অহংকাৰটোতহে কলিৰ নিবাস।